নমস্কাৰ, মই আজি কি বনাই আছোঁ দেখিছেনে? এয়া এনেকৈ ফ্ৰাই কৰিছোঁ। তাৰপৰা ইয়াতে এনেকৈ থৈ গৈছোঁ আৰু অলপ এয়া কেঁচাকৈ আছে। এইখিনি এতিয়া বনাম আৰু সেই বনাবৰ কাৰণে এয়া যোগাৰ আৰু এই মিক্সাৰ মেচিনটোত আছে, মানে বাতিটোত আছে ভেদাইলতা, নৰসিংহ, মচন্দৰী, তাৰ ৰস সেইখিনি মই পিচিলোঁ। এইখিনি এনেকৈ চাগে ধৰিব পৰা নাই। এয়া হৈছে কুচিয়া। আগতে মই নাখাইছিলোঁ, সৰু হৈ থাকোঁতে বা গাভৰুতে অকণমান কিবা এটা খাইছিলোঁ বাৰু, কিন্তু এবাৰ বিশেষ কাৰণ মোৰ ভাগৰ অকণমান গা বেয়া হওঁতে দেউতা ছুটী লৈ আহিছিলে এমাহৰ কাৰণে, আৰু তেতিয়াও মোক খুৱাইছিলে এইবিলাক বাচি মেলি তেনেকৈ। আৰু য'ত যিমান দেউতাৰ মানে চিনাকি মানুহ আছিলে, আমাৰ ঘৰত মাছ দিয়া মানুহ আছিলে, সকলোকে খবৰ দিছে আৰু মোক এনেকৈ এইবিধ মানে বস্তু দিছিলে। আৰু তেতিয়াৰ পৰা মই মাজে সময়ে খাওঁ, কাৰণ মোৰ কাৰণে ভাল। আৰু এতিয়া খাবলগীয়া অৱস্থা হৈছে, ছোৱালীও খাব লাগিব। দেউতাকে বাৰু খায়, এতিয়া ময়ো খাব লাগিব। তাৰ কাৰণে এয়া প্ৰথমতে এয়া অকণমান এয়া অলপ ডাঙৰ আছিলে, বাচি মেলিয়ে আনিছে বাৰু দোকানতে। এতিয়া অলপ মানে ভাজি পেলাই নি এনেকৈ থৈ দিওঁ ইয়াতে, তেনেকৈ কৰি ফ্ৰিজত এনেকৈ টিফিন এটাত ভৰাই পেলাই নি থৈ দিম ৰ'বা। তাৰপিছত এইখিনিহে মই এতিয়া বনাম। কেনেকৈনো বনাম দেখাই যাম দেই। ইয়াতে আছে এয়া পিঁয়াজ, এয়া নহৰু, আদা, জালুক অকণমানো। এতিয়া ফ্ৰাই কৰি ৰোৱা তেলখিনিতে মই প্ৰথমে দিম এয়া পিঁয়াজখিনি দি লৈছোঁ। সকলোৱে বনাব জানেই, মইনো কেনেকুৱা ধৰণে বনাইছোঁ, কেনেকৈ বনাওঁ তাকে দেখাইছোঁ। আজি আমি পাছফালে জুইশালত বনাইছোঁ। জুইশাল মানে এইখিনি অলপ মাটি চাটি পেলাই থোৱা হৈছিলে, বৰ ৰ'দ দিয়া নাই কাৰণে ভালকৈ আমি চিজিল কৰিবই পৰা নাই। এনেকৈ পিঁয়াজখিনি অলপ হেৰি হৈ ল'ব লাগিব, সিজি ল'ব লাগিব। তাৰপাছতহে আমি আদা আৰু নহৰু দিম। এয়া দেখিলেই পিঁয়াজখিনি প্ৰায় মানে 80% ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে দিম এয়া আদাখিনি। আদাটো অকণমান ভাজি লওঁ, অকণমান আকৌ আদাটো আধা ভজা হোৱাৰ লগে লগে তেতিয়াহে নহৰুখিনি দিম। পোহৰটো বেয়া পাব ইয়াত, বাহিৰত মানে আমাৰ এইখন ইয়াতে ওচৰত ইমান নাই, মানে ভালকৈ লাইটটো খুওৱা নাই, এটা লাইটেই আছে, বৰ বেছিকৈ ভজা নাই। এই আদাখিনি অলপ ভাজি হোৱাৰ পাছতে এয়া নহৰু দি দিম। নহৰু অকণমান দিছোঁ বাৰু, বৰ বিশেষ দিয়া নাই। নহৰু প্ৰেছাৰ থকা মানুহৰ কাৰণে ভাল, কিন্তু মোৰ নিচিনা ল' প্ৰেছাৰ মানুহৰ কাৰণে নহৰু ইমান ভাল নহয়। অকণমান সোৱাদৰ কাৰণেই দিছোঁ। ইয়াতে মই এতিয়া অলপমান আধা জালুকৰ গুড়ি দি দিম। মছলা ইয়াত বিশেষ একো ব্যৱহাৰ নকৰোঁৱেই, ইয়াতে অকল এয়া আদা, নহৰু, পিঁয়াজ আৰু ইয়াত জালুকৰ গুড়ি দি দিছোঁ। এইখিনি প্ৰায় হৈ গৈছে। আৰু আমি এতিয়া এয়া আপোনালোকে মাছেই কয় নে কি কয় নাজানো, এয়া দি দিছোঁ। এইখিনি দি দিছোঁ। লৰি গৈছে, অলপ সময়ৰ কাৰণে ভাজি দিম, ঢাকি ৰাখিম। এয়া যিখিনি আগতে ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি ইয়াত টিফিনটোতে ভৰাই ৰাখিছোঁ। খাওঁ খাওঁ লাগিছেনে বাৰু? যিসকলে খাই ভাল পায় নিশ্চয় লাগিছে। এনেকৈ আৰু অকণমান সময় ভাজিব লাগিব, ঢাকোন উদঙাই মানে অলপ সময় ভাজি থাকিব লাগিব, প্ৰায় 10 মিনিটমান ভাজিব লাগিব। আৰু কোনো এটা বস্তু বনাওঁতে ইয়াৰ জুইটোৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ সোৱাদ। একদম এতিয়া আমাৰ ধুনীয়া খৰি আৰু এইবোৰ বাটামৰ তক্তাৰ মানে কাঠখৰি মানুহজনে একদম কাটে, তাৰ পৰা একদম ধুনীয়াকৈ জুই জ্বলি আছে। এতিয়া নিশ্চয় আজি তৰকাৰীখনো সোৱাদ হ'ব। এটা কথা ক'বলৈ গ'লে ৰন্ধন প্ৰকৰণৰ জুই মেইন। দেখিছেনে ইমান ধুনীয়া হৈছে? এতিয়া আমি এই পেষ্টখিনি দি দিম। এতিয়া ধুনীয়াকৈ লৰাই দিম। এনেদৰে
মই অলপ ঢাকি দিছিলোঁ। ইয়াতে এটা কথা দেই, মই সোৱাদ অনুযায়ী হালধি আৰু নিমখ দিছিলোঁৱেই, আৰু অলপ এতিয়া পানী দিব লাগিব। পানী দিয়াৰ পাছত আৰু অলপ নিমখ দি দিম, সেইখিনি আৰু নেদেখালোঁ। তাৰপৰা ইয়াতে যিটো মিক্সি বাতি আছিলে তাতে অলপ পানী দি ইয়াতে মানে জোখৰ পৰিমাণে পানীটো দি দিম। এয়া পানী একেবাৰে দিম, আৰু এইখিনি উতলাৰ পাছতে আমাৰ ৰেডি হৈ যাব। এয়া আমাৰ হৈ গ'ল। এয়া উতলাৰ শব্দ শুনিছেনে? এনেকৈ অলপ আমি উতলিবলৈ দিলোঁ 5 মিনিটমান। এতিয়া আৰু হৈ গ'ল। এতিয়া কাঢ়ি দিম আমি। এয়া হৈছে, কাঢ়ি আনিলোঁ এতিয়া। এয়া দেখিছেনে ৰং? এই কালাৰ দেখিয়ে গম পায় কেনেকুৱা হ'ব। এতিয়া আমাৰ ছোৱালী ৰেডি, বাতি লৈ এটাই খাব বোলে এতিয়া। এয়া দেখাক দিলোঁ চাওঁ। এয়া তাই বোলে খাই চাই, আৰু এয়া আমি ৰাখি দিলোঁ। এতিয়া ভাত আমি বাঢ়ি খামেই বাৰু, এতিয়া বেছি সময় নালাগে। ভাল ধুনীয়াকৈ খোৱা, গৰম হৈ আছে।